মিয়াতকৈ ডাঙৰ হৈছে এই অনা অসমীয়া যিখিনি আজি তিনিচুকীয়াত আছে। এইসকলে আজি আমাৰ এজন খিলঞ্জীয়া আৰক্ষী বিষয়াক তেওঁলোকে মাৰপিট কৰিবলৈ তেওঁলোকে আগবাঢ়ি গৈছে। যিসকল অনা অসমীয়া এজন আৰক্ষী বিষয়াক মাৰপিট কৰিবলৈ তেওঁলোকে আগবাঢ়ি যাব পাৰিছে এইখন অসমত, তেনেহ'লে আমি অসমীয়া জাতিটো ক'ত আছোঁ? গুৱাহাটীত যিখন GMC আপোনালোকে কাণ্ডটো আপোনালোকে নিশ্চয় যে এটা শিশু মৃত্যু হৈ গ'ল, আৰু এই শিশু মৃত্যু হৈ যোৱাৰ পিছত যিজন স্বাস্থ্যৰ মন্ত্ৰী অশোক সিংঘাল নামৰ যিজন স্বাস্থ্য মন্ত্ৰী, সেইজনক আজিলৈকে কিয় মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই? দায়িত্ব লোৱা সময়ত এইটো ঘটনা হৈ গৈছে। অশোক সিংঘাল নামৰ এই অনা অসমীয়াজনক যেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে দায়িত্বৰ পৰা অপসাৰণ নকৰে তেতিয়ালৈকে কিন্তু এনেকুৱাবিলাক ঘটনা হৈ থাকিব। আজি তিনিচুকীয়া জিলাত সদৰ অঞ্চলত তিনিচুকীয়া জিলা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক যি অনা অসমীয়া কিছুমান ব্যক্তিয়ে যি মাৰপিট কৰিবলৈ তেওঁলোকে আগবাঢ়ি গৈছে, আমি সেই ক্ষেত্ৰত অসমীয়া যুৱ মঞ্চক গৰিহণা দিছোঁ। যিহেতু আমি ক'ব বিচাৰিছোঁ যে অকল মিয়া সম্পৰ্কত অসমত যি চলি আছে, মিয়াতকৈ ডাঙৰ হৈছে এই অনা অসমীয়া যিখিনি আজি তিনিচুকীয়াত আছে। এইসকলে আজি আমাৰ এজন খিলঞ্জীয়া আৰক্ষী বিষয়াক তেওঁলোকে মাৰপিট কৰিবলৈ তেওঁলোকে আগবাঢ়ি গৈছে, আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নিমাত হৈ আছে। কেলে? গৃহ বিভাগটো তেওঁৰ দায়িত্বত আছে, যে গৃহ বিভাগে আজি যিসকল অনা অসমীয়া এজন আৰক্ষী বিষয়াক মাৰপিট কৰিবলৈ তেওঁলোকে আগবাঢ়ি যাব পাৰিছে এইখন অসমত, তেনেহ'লে আমি অসমীয়া জাতিটো ক'ত আছোঁ? আমি সেইকাৰণে অসমীয়া যুৱ মঞ্চত আমি সকীয়াই দিছোঁ যে যিসকল অনা অসমীয়া এনেকুৱা কামত লিপ্ত হ'ব বিচাৰে সেইসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে, তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে। লগতে আমি ক'ব বিচাৰিছোঁ গুৱাহাটীত যিখন GMC আপোনালোকে কাণ্ডটো আপোনালোকে নিশ্চয় যে এটা শিশু মৃত্যু হৈ গ'ল, আৰু এই শিশু মৃত্যু হৈ যোৱাৰ পিছত যিজন স্বাস্থ্যৰ মন্ত্ৰী অশোক সিংঘাল নামৰ যিজন স্বাস্থ্য মন্ত্ৰী, সেইজনক আজিলৈকে কিয় মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই? যে এজন শিশু মৃত্যু হৈ যোৱাৰ পিছত আৰু আজি নাৰ্ছবিলাকে বিষয়াবিলাকক বাৰে বাৰে আপত্তি কৰি আহিছে যে আমাৰ ইয়াত নিযুক্তি দিব লাগে, আমাৰ মানুহ কম হৈছে বুলি। তাৰপিছতো বিষয়াসকলে কোনো গুৰুত্ব দিয়া নাই, আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীয়েও কোনো গুৰুত্ব দিয়া নাই। আজি এনেকুৱা এটা ঘটনা সংঘটিত হৈ গৈছে, যিজন দায়িত্ব লোৱা সময়ত এইটো ঘটনা হৈ গৈছে। অশোক সিংঘাল নামৰ এই অনা অসমীয়াজনক যেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে দায়িত্বৰ পৰা অপসাৰণ নকৰে তেতিয়ালৈকে কিন্তু এনেকুৱাবিলাক ঘটনা হৈ থাকিব। আৰু যদি মুখ্যমন্ত্ৰীক আমি 24 ঘণ্টা সময় দিছোঁ, 24 ঘণ্টাৰ ভিতৰত যদি স্বাস্থ্যমন্ত্ৰীগৰাকীক দায়িত্বৰ পৰা যদি অপসাৰণ নকৰে তেনেহ'লে আমি অসমীয়া যুৱ মঞ্চত প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম।